হাতে হাতে দা লাঠি লৈ ওলাই আহিছে ৰাইজ। গাঁৱত প্ৰৱেশ কৰিছে অদ্ভুত প্ৰাণী। একেলগে 2খন 3খন 6-7 ফুট ওখ দেৱাল অনায়াসে পাৰ হৈ যায় অদ্ভুত প্ৰাণীবিধে। চকুৰ প্ৰচাৰত দৌৰি নাইকিয়া হ'ব পাৰে প্ৰাণীটো। গাঁও ভেটিও ধৰিব পৰা নাই অদ্ভুত প্ৰাণীবিধক। বেলি দুবাৰ লগে লগে পদূলিটো দূৰৰে কথা। ঘৰৰ দুৱাৰ দলিলৈকো আহিবলৈ ভয় কৰে ৰাইজ। জুম বান্ধি ওলাই আহি সকলোৱে চেষ্টা কৰিছে এটা অদ্ভুত প্ৰাণীৰ পৰা গাঁওখনক ৰক্ষা কৰিবলৈ। এইকেইদিন আমাৰ ধৰক আজি এসপ্তাহলৈ বেছি হ'ল। মানে য'তে ত'তে অকণমান গণ্ডগোল কৰিয়ে আছে। মানে কাৰোবাৰ ঘৰত ধৰক পিছফালে ওলাইছে, কাৰোবাৰ দৰ্জা ঠেলিছে, তেনেকুৱা ধৰণৰ। কিছুমানৰ কাৰোবাৰ ঘৰত বেক চাইডে দেখা পাইছে, কিন্তু তাক মানে খেদিলে কোনো ৰাইজে ধৰা নপৰে, মানে তেনেকুৱা ধৰণৰ হৈ আছে। তাৰপিছত আজি আকৌ আমি মানে ভিতৰত সোমাইছিলো, জাষ্ট দোকান চোকান বন্ধ কৰি সোমোৱাৰ পাছতে মানে মই ঘটং কৰা শব্দ এটা শুনিলো। শব্দটো শুনি ভিতৰৰ লাইটটো অফ কৰিলো। আমাৰ হাজবেণ্ড আৰু ল'ৰাটোৱে বেক চাইডে গা ধুই আছিলে। তেতিয়া মই খিৰিকী পৰ্দাৰেদি আন্ধাৰেদি চাওঁতে গেৰেজৰ দৰ্জাখন সম্পূৰ্ণৰূপে এনেকে পুৰা জোৰ দি ঠেলি আছে। মই তেতিয়া জোৰ দি ঠেলি থাকোতে মানুহজনক যেতিয়া কবলৈ গলো আৰু ওচৰৰ মানুহক ফোন কৰোতে আহি পাইছো আমাৰ বেক চাইড মানে গেৰেজৰ দৰ্জাখন ইতিমধ্যে খোলা। মানে আমি মানে দেখাতো ওচৰৰ বৌ কিগৰাকীয়ে দেখোতেতো মানুহে দেখিছে। সি মানে সম্পূৰ্ণ মানে তাক দেখাত মানে কাপোৰ কানি নাইকিয়া মানুহ এটা মানে সি। এতিয়া আমি একো ধৰিব পৰা নাই, খালি আমাৰ গোটেই ওচৰৰ অঞ্চলটো মানে একদম নিৰ্দা হৈছে, মানে খাবলৈও ভয় হৈছে। আনকি মানে ফোনা ফোনি হোৱাৰ লগে লগে জাঠি জোং লৈ আপোনালোকে এতিয়া চাব পাৰে কিমান ৰাইজ গোট খাই আছে, মানে তেনেকুৱা পৰ্যায় হৈ গৈছে। এতিয়া মানে আমি মানে এইটোৱে বিচাৰিছো যে আমাক এটা নিৰাপত্তা লাগে। তাৰমানে আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছো, আমি 2 দিন যোগাযোগ কৰিছো। তেওঁলোকে আমাক কৈছে যে আপোনালোকে কিবা খবৰ পালে ধৰিলে আমাক ফোনটো কৰি দিব, তেনেকে কয়। এতিয়াতো আমিতো এতিয়া ধৰিব পৰা নাই কাৰণে তেওঁলোকক কৈছো, আমি কৈছো যে পৰা নাই। হয়, এই সিহঁতৰতো গোটেই খং মানে ভয়ত মানে ইয়াতে একদম কঁপি গৈছে। দিনত নোলোৱা হলে ওচৰত মানে কোনো ল'ৰা ছোৱালী এটা নাই। আমাৰ দোকান আছে, আমাৰ দোকানলৈও ল'ৰা ছোৱালী এটাও নাহে অকলে ভয়ত, মানে তেনেকুৱা হৈছে। এখন আমাৰ বেঙেনা খোৱা পুৰণা আমোলাপতি চিলাৰায় পথ, সেইটো আমাৰ এইখিনিতে। মানে আমাৰ ওচৰতে সকলোৱে অসুবিধা হৈছে আৰু।